পাতিলাদহাৰ কুচলাইগুৰিত কেটেলা পহু উদ্ধাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা কুচলাইগুৰিত আজি সন্ধিয়া প্ৰায় 8:30 মান বজাত প্ৰাণজিৎ চৰকাৰ নামৰ ব্যক্তিজনৰ ঘৰৰ সমীপত উদ্ধাৰ কৰা হয় এটা কেটেলা পহু। খবৰ অনুসৰি প্ৰাণজিৎ চৰকাৰ নামৰ ব্যক্তিজনে নিজৰ ঘৰৰ সমীপত প্ৰত্যক্ষ কৰে এটি কেটেলা পহু আৰু পিছত ৰাইজৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হয় কেটেলা পহুটো। পিছত মানিকপুৰ বন উপসংমণ্ডলৰ বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক আৰু উদ্ধাৰ কৰি লৈ আহে কেটেলা পহুটো। উদ্ধাৰ কৰা কেটেলা পহুটোৰ ওজন প্ৰায় 6 পৰা 7 কিলোগ্ৰাম মান হ'ব বুলি জানিব দিছে বন বিভাগৰ লোকে। আমাৰ ৰাখালডুবিৰ একাউণ্টবিটৰ বিষয়া মহোদয়ে আমাক জনায় যে কুচলাগুৰি পাতিলাদহাৰ ওচৰৰে কুচলাগুৰি অঞ্চলত কোনোবা পাব্লিকে এটা কেটেলা পহু ধৰি ৰাখি থৈ দিয়ে আৰু সেই মৰ্মে আমাক খবৰ দিয়ে। তেতিয়া আমি ইয়াৰ পৰা মই লগতে আমাৰ সহকৰ্মী লগতে মোৰ একেই সহকৰ্মী তেওঁ আটাইকেইজনে আমি গৈ কেটেলা পহুটো প্ৰাণজিৎ চৰকাৰ বুলি এজনৰ ঘৰত যাওঁ আৰু তাৰ ঘৰতে আমি কেটেলা পহুটো পাওঁ আৰু সেই মৰ্মে আমি কেটেলা পহুটো উদ্ধাৰ কৰি লৈ আহোঁ। আৰু ভৱিষ্যতে এনেকুৱা যদি কোনো বন্যপ্ৰাণী মানে বনাঞ্চলৰ পৰা যদি জনাঞ্চললৈ আহে তেতিয়াহ'লে ৰাইজে যাতে কোনো ক্ষতি নোহোৱাকৈ আমাক তৎকালীনভাৱে খবৰ দিয়ে আৰু আমি তৎকালীনভাৱে যিকোনো পৰ্যায়েৰে আমি সেই বন্যপ্ৰাণীটো উদ্ধাৰ কৰি আনি তাৰ নিৰ্দিষ্ট স্থানত প্ৰেৰণ কৰাৰ কাৰণে আমি সদায় সচেষ্ট হৈ থাকিম। আজি উদ্ধাৰ কৰা কেটেলা পহুটো ক'ত এৰি দিয়া হ'ব? আজি উদ্ধাৰ কৰা কেটেলা পহুটো আমাৰ হাপাচাৰা বনাঞ্চলত এৰি দিয়া হ'ব। আৰু লগতে আমি কেটেলা পহুটো উদ্ধাৰ কৰি আমাৰ প্ৰটেকশ্যনৰ ষ্টাফ আহিছিলে, প্ৰটেকশ্যনৰ ষ্টাফত আমি মানে বস্তুটো সমজাই দিওঁ। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।